কোন মহারাজ কোন মই অক্কুর মহারাজ অকুল হয় মহারাজ অকুল মহারাজ কংখ কংখ যে মোৰ শাসনৰ বিদ্ৰোহী মহারাজ মই মই কি কৰিব পাৰো অকুল সকলো কথা এবাৰ বৃদ্ধ পিতৃ এইটো চকুলোৰে নিষ্ঠুৰ নিষ্ঠুৰ পুত্ৰৰ বুকু গলাব পাৰিবনে অকুল মহারাজ সকলো কথা এবাৰ ভাবি চাওক মহারাজ মহাৰাজ হয় মহারাজ মহাৰাজ মহাৰাজ বুলি মোক কৈ কিয় লাজ দিছ মই মই আজি পুত্ৰৰ হাতত বন্দী মহারাজ মোৰ মোৰ হাতৰ পৰা সি কেতিয়াবাই ৰাজদণ্ড কাঢ়ি লৈ গ'ল মহারাজ অকুৰ মহারাজ মই মই যদি এতিয়াও এই মথুৰাৰ ৰজা হৈ থাকিলোহেঁতেন মহারাজ মথুৰাত জানো প্ৰজাসকলৰ চকুৰ পানীৰে ধাৰ বব পাৰিলেহেঁতেন মহারাজ আজি আজি এই মহাৰাজ উগ্ৰসেনৰ অনুৰোধ এটি অমান্য শিশু অমান্য কৰে সঁচাকৈ সঁচাকৈ মথুৰা আজি অৰাজক কংখৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত মহাৰাজ যাদৱসকলৰ নেতা বসুদেৱ আজি বন্দী প্ৰজাসকলৰ ন্যায্য অধিকাৰ ভৰিৰে মোহাৰি তখমৎকাৰী ৰাজ কৰ্মচাৰীসকলৰ স্বেচ্ছাচাৰিতাক সকলো প্ৰকাৰে প্ৰশ্ৰয় দি কংখই আজি গাৰ বলেৰে ৰাজ্য শাসন কৰিছে মহাৰাজ ৰাজ্য শাসন কৰিছে ন্যায় বিচাৰ পাবলৈ বুলি প্ৰজাসকলে ৰজাৰ ওচৰলৈ গ'লে সকলো প্ৰকাৰে সৰ্বহাৰা সৰ্বশান্ত হৈ চকুলো টুকি উভতি আহিব লাগে মহাৰাজ ইয়াৰ প্ৰতিকাৰ কৰিব কোনে মহাৰাজ সেয়েহে মই আপোনাৰ চৰণত কৰ্তৃবাদ হৈ মিনতি কৰিছো আপুনি এবাৰ কংকক বুজাওক মহাৰাজ আপুনি এবাৰ কংকক বুজাওক একো লাভ নাই অকুল আজি পিতৃৰ কথা যদি পুত্ৰই শুনিলেহেঁতেন মহাৰাজ যদি ৰজাৰ নিবেদন প্ৰজাই কাম দিলেহেঁতেন মহাৰাজ তেন্তে এই উগ্ৰসেন এই বন্দীশালত পচিব লাগে নতুবা সন্ত বসুদেৱ আৰু হতভাগিনী দৈৱকী সতী অজান শিশুৱে যমৰ আলহী হ'ব লাগে মহাৰাজ মহাৰাজ উগ্ৰসেনৰ অনুৰোধ আজি এটা সামান্য প্ৰহৰীয়েও পালন নকৰে অকুল মহাৰাজ কালি মই সপোনত জানিব পাৰিছো ভগৱান শ্ৰীকৃষ্ণই আমাৰ যদুবংশত জন্মগ্ৰহণ কৰিব আৰু লগে লগে মনত পৰিছে মোৰ সেই ভীষণ দৈব্যবাণীৰ কথা দৈব্যবাণী সঁচা হওক মহাৰাজ মোৰ এজন পুত্ৰৰ
অ কইনানন হস্ত পুত্ৰজনৰ কইনান হওক মহাৰাজ। ঈশ্বৰৰ ওচৰত মই দিনে ৰাতিয়ে তাকেই প্ৰাৰ্থনা কৰিছো মহাৰাজ তাকেই প্ৰাৰ্থনা কৰিছো। সঁচাকৈ মচুৰাবাসীৰ আজি দুৰ্ভাগ্য। বিনা কাৰণত আপোনাৰ দৰে মৰমীয়াল নিকটিয়ে শাসনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক মহাৰাজ, ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক। পুনৰ আপোনাৰ শাসনৰ তলত থাকিবলৈ পালে মথুৰাবাসীয়ে ৰাম ৰাজ্যও আশা নকৰে মহাৰাজ। মহাৰাজ মই আৰু জীয়াই থাকিবলৈ হেঁপাহ নকৰোঁ। মহাৰাজ তেনে কথা নকব মহাৰাজ। মৰণেই মোৰ নহয় শ্ৰেষ্ঠ। মহাৰাজ ৰজা পালক ৰজা মই, যদিও সি অতীতৰ কথা, তথাপি মোৰ চকুৰ আগত প্ৰজাসকলৰ যন্ত্ৰণা বৰ অসহ্য হৈ উঠিছে মহাৰাজ। মই আৰু চাই থাকিব নোৱাৰো মহাৰাজ পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণা, ৰজাৰ আগত প্ৰজাৰ আৰ্তনাদ কিমান কৰুণ, কিমান মৰ্মভেদী মই তাক ভালদৰে উপলব্ধি কৰিছো মহাৰাজ। হওক কংস মোৰ পুত্ৰ মহাৰাজ তথাপি এই বয়সৰ উৎপীড়ন নোহোৱা হলে মহাৰাজ এবাৰ তাৰ বিৰুদ্ধে সকলো অত্যাচাৰ অনাচাৰ বিৰুদ্ধে মহাৰাজ পিতৃ হৈ থিয় দিলোহেঁতেন। সিংহৰ দৰে গৰজি উঠি মহাৰাজ এই পুৰন্দৰ পুত্ৰৰ বুকুত এই তীক্ষ্ণ কি বহুৱাই দিলোহেঁতেন। শান্ত হওক কিন্তু মই যেন মহাৰাজ সেই সৌভাগ্যৰ পৰা আজি বঞ্চিত। শিশুৰ দৰে অহায় হৈ তিৰোতাৰ দৰে পৰৰ বোজা হৈ মহাৰাজ অতি হীনভাৱে জীৱন যাপন কৰিব লগা হৈছে মহাৰাজ। অকুৰ জীৱন যাপন কৰিব লগা হৈছে সকলোবোৰ নিয়তিৰে লীলা মহাৰাজ। মন্ত্ৰণা শিকাইছে তোমালোকে যিমানেই ষড়যন্ত্ৰ নকৰা ইমানেই বেছি এই অভিশপ্ত বংশৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলিছে। তোমালোকৰ নিচিনাকৈ আজি কংসৰ অন্তঃপুৰত জয় লক্ষ্মীও বন্দিনী। আৰু শুনা, কংসৰ ভয়ত আজি স্বয়ং বিধাতায়ো বিধি লিপি আৱধান কৰিছে। মই তোৰ এনেবোৰ মই মতালি কথা শুনিবলৈ ইচ্ছা নকৰো। মোক খন্তেক বিৰলা থাকিবলৈ দে। তোমাৰ ইচ্ছামতে কাম নহব পিতা, মোৰ ইচ্ছামতেহে হ'ব। তুমি শুনিবলৈ ভাল নাপালেও মই তোমাক শুনাবই লাগিব। আৰু শুনা পিতা, দৈৱকীৰ 6 পুত্ৰক এটাকৈ যিদৰে
যমৰ আলহী কৰিলো ঠিক সেইদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানক যিদিনাই যমৰ আলহী কৰিব পাৰিম সেইদিনাই পিতা মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব। আৰু শুনা পিতা, এই শুভ দিন শুভ ক্ষণ প্ৰায় সমাগত। কাৰণ পিতা দৈৱকীৰ আসন্ন প্ৰসৱৰ কাল অতি ওচৰ। অংক বসুদেৱ দৈৱকীৰ কি দুখ, কি দুখত তেওঁলোক আজি বন্দী? কেৱল বন্দীয়েই নহয় পিতা, প্ৰহৰীৰ সতৰ্ক দৃষ্টিত দুয়ো আজি শৃংখলবদ্ধ। একো চিন্তা নকৰিব পিতা, বংশৰ প্ৰাণবৈৰীৰ আগমনৰ সকলো ব্যৱস্থা কৰা হৈছে। এই শুভ দিন শুভ ক্ষণৰ অপেক্ষাত শত সহস্ৰ ৰক্ষী আনহে নালাগে স্বয়ং কংসয়ো বিনিদ্ধ ৰজনী অতাইছে পিতা। মই এতিয়া যাওঁ, তোমাক এই শুভ সংবাদ দিবলৈহে আহিলো। অক্ৰুৰ মহাৰাজ, অক্ৰুৰ মহাৰাজ, মথুৰাৰ ভৱিষ্যত পোহৰ নে অন্ধকাৰ? ই এক জটিল প্ৰশ্ন। আশা কৰোঁ পোহৰেই হ'ব। যদুবংশৰ পূৰ্বপুৰুষসকল স্বৰ্গত থাকি মহাৰাজ, এনে অভিশাপ দিব লাগেনে অক্ৰুৰ? মহাৰাজ, মই আৰু স্থিৰে থাকিব পৰা নাই অক্ৰুৰ। মহাৰাজ, মই আৰু স্থিৰে থাকিব পৰা নাই অক্ৰুৰ। মহাৰাজ, যোৱা, তুমি যোৱা অক্ৰুৰ, মহাৰাজ, তুমি যোৱা অক্ৰুৰ। মহাৰাজ। মোৰ হলে তিতা কেহা লাগিছে দেই। দৈৱকীয়ে কেঁচুৱা কেতিয়া পাব? কিবা উমান পাইছানে? কোৱা মিতি, এইবিলাক খবৰ ৰাখিবলে তুমি মোক কিবা চিন্তা বুলি ভাবিছিলা নি? কোনে জানে কোনে কেতিয়া কেঁচুৱা পাব মিতি? ৰজাৰ হুকুম পহৰা দিব লাগে, মই মিতি পহৰাহে দিছো আৰু দেই। নহয় মিতি, দৈৱকীয়ে কেঁচুৱা পালে আমি আজৰি আৰু। মানুহজনী দেখি বুজি পোৱা নাই নে? তুমি চোন হাতুতি ল'ৰা ছোৱালী বাপনো কি হলা? মিতি হাতুতি নহয় কিমান পালেগি? লাজেই লাগে কবলৈ। কোৱাহে মইহে। মিতি কোৱাহে। হাতুতি হাতুতি এফাল। এফাল। হাতুতিটো বুজি পালো, এফালটো কি? এফালটো মানে কোৱাহে। মিতি এফালটো মানে আহো এইবিলাক কথা বাদ দিয়া। দৈৱকীয়ে কেঁচুৱা আজিও পাবলৈ আছে, হয়তো কাইলৈও পাবলৈ আছে।
হয়তো ছমাহ লাগি যাবলৈ আছে মিতি অ মিতি আজি নাপালেহে ৰক্ষা এৰা চোৱাচোন চোৱা মেঘে কেনেদৰে উন্দলাই আহিছে এ প্ৰভু তুমিহে জানা মিতি মৰিল মই মৰিলো কেতিয়া এতিয়া নাই মোৱা হে মিতি মিতি তুমি এতিয়া ঈশ্বৰ বুলি কোৱা নাই জানো মই ঈশ্বৰ বুলি কোৱা নাই মই কংস মহাৰাজ বুলিহে কৈছিলো তুমিহে এতিয়া প্ৰভু বুলি কৈছিলা মিতি তুমিও কোৱা নাই ময়ো কোৱা নাই কোনেও শুনা নাই মিতি বুজিলা মিতি এইবিলাক কথা বাদ দিয়া গুৱাখনতে লোৱা আছে যদি গুৱাখন নেকি চাব লাগিব ৰবা দেই চোৱাচোন চোৱা অকমানহে আছে বিয়া বাৰু নপতা মানুহ যে এৰা মিতি গুৱাখন খাওঁতে কথা এফাকি মনত পৰিলো কি কথা মিতি মই যেতিয়া আমাৰ এই কান্দিছিলো তেতিয়া মোক শাহুৱে কথা এষাৰ কৈছিল কি কথা কৈছিলে মোক শাহুৱে কৈছিলে জোঁৱাই মিতি পৰ্বতে পাহাৰে খুন্দা খাই 4 মান ওলাই নহয় মিতি কি নহয় নহয় মই নিজে উলিয়াই দিছো আকৌ বা ওলোৱাচোন আকৌ বা ওলোৱা বোলো জোঁৱাই বোলো শাহু শাহুৱে কৈছিলে জোঁৱাই তুমি মোৰ ছোৱালীজনী সুখত ৰাখা দুখত ৰাখা মই একো ক'বলৈ নাই কিন্তু মোৰ ছোৱালীজনী কেতিয়াও খালী পেটে নাই মিতি এইবিলাক কথা বাদ দিয়া মিতি মই ঘোঁৰা বাগৰ এটা দিওঁ দেই দিয়া মই শুম তুমি উঠিবা মিতি মই শুম আৰু তুমি উঠিবা মিতি তুমি বাগৰিবা মই শুম তুমি বাগৰিবা দেই মিতি কি হলি মানুহ নাই মৌ অকণ দিয়াই লওঁ
কি আচৰিত হঠাৎ খহি পৰিলে মোৰ হাতৰ শিকলি অলৌকিক অলৌকিক সকলো মাথোন বাহিৰত দেখিছো দবা পিঠা তিল বৰষুণ সৃষ্টি যেন প্ৰতি মুহূৰ্ততে হৈ ধ্বংস দৈৱকী দৈৱকী দিয়া দিয়া দৈৱকী দিয়া দিয়া দৈৱকী দিয়া বৰশীৰে প্ৰজাৰ ড্রাগইলা উপজিলে জগত না হে চিৰসুন্দৰ হে চিৰবাঞ্ছিত বিশ্বৰ সকলো জ্যোতি সকলো সৌন্দৰ্য ভুৱন মোহন ৰূপে বসুদেৱ দৈৱকীৰ জীৱন সাৰ্থক কৰিলা প্ৰভু তোমাৰ দৰে জনকৰ জনক জননী হ'বলৈ কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ হে বিৰাট পুত্ৰ আমি তুচ্ছ আমি লোৱা আমাৰ শত সহস্ৰ প্ৰণিপাত কল্যাণময় পুত্ৰৰূপে নয়নৰ মণি ৰূপে আহা মোৰ বুকুলৈ পুনৰবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা কল্পতৰু মোৰো একেই সেই অভিলাষ পুত্ৰৰূপ দেখুৱা তোমাৰ
হে চিৰসুন্দৰ, হে চিৰবাঞ্ছিত, বিশ্বৰ সকলো জ্যোতি, সকলো সৌন্দৰ্য, ভুৱন মোহন ৰূপে বসুদেৱ দৈৱকীৰ জনম সাৰ্থক কৰিলা প্ৰভু। তোমাৰ দৰে জনকৰ জনক জননী হ'বলৈ কিবা সাধ্য, কিবা শক্তি আছে আমাৰ? হে বিৰাট, ক্ষুদ্ৰ আমি, তুচ্ছ আমি, লোৱা আমাৰ শত সহস্ৰ প্ৰণিপাত। হে কল্যাণময়, পুত্ৰৰূপে, নয়নৰ মণি ৰূপে, আহা মোৰ বুকুলৈ পুনৰবাৰ, স্থিতি লোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা প্ৰভু। মোৰো হে একেই অভিলাষ, পুত্ৰৰূপ দেখুৱা তোমাৰ। বুকুৰ মানিক মোৰ, বংশৰ পদুম ফুল, সঞ্জীৱিত হ'ল মৃত প্ৰাণ। ভাগ্যৱতী তুমি যে দৈৱকী, মোকো দিয়া সৌভাগ্যৰ ভাগ, ল'বলৈ প্ৰাণ ভৰি পুত্ৰক এবাৰ। একে চকুলতো কিছা দৈৱকী, কিবা হেতু আনন্দৰ সময়ত বিষাদৰ ৰেখা। কান্দা নাথ, তুমিও লগতে কান্দা। তুমিও কান্দি কান্দি সকলোৰে মজিয়া পঢ়োৱা নাথ, মজিয়া পঢ়োৱা। নাহিলে কেলৈ হ'ল দীৰ্ঘজীৱী হৈ পুনৰ পুতনি যাদু? কিয়নো আহিলে তই দুখনিৰ ঘৰে? ভাই আছে শত্ৰু মোৰ, ৰাতি দিনে চাৰিওফালে মেলে চোৰ। কোন দিশে পলুৱাই থওঁ বাছা, কোন দিশে পলুৱাই থওঁ? উপায় দৈৱকী, কি উপায়েৰে ৰক্ষা কৰোঁ মই বংশৰ প্ৰদীপ? ভয় নাই বসুদেৱ, জনমিছে মৃত্যুঞ্জয়ী অমৰ সন্তান। বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে। গকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদাৰ বুকুত। মেলা আছে সকলো দুৱাৰ। যোৱা শীঘ্ৰে সুবৰ্ণ সুযোগ, আনাগৈ যোগমায়া পুত্ৰ সলায়। যোৱা বসুদেৱ, যোৱা। পুনৰবাৰ দৈৱবাণী শুনিলা দৈৱকী? তুষ্ট আছে বিধাতা পুৰুষ, কি কৰিব সেই কংস দুৰাচাৰে? দিয়া দৈৱকী, পুত্ৰক আমাৰ। দেৱৰ নিৰ্দেশ মতে এই মুহূৰ্ততে খোজ লওঁ মই গকুলৰ ফালে। দিয়া দৈৱকী। নিয়া নাথ, দিয়া দৈৱকী।
আহিছ দৈৱকী পুত্ৰ দৈৱকী দিয়া দিয়া দৈৱকী খোজ লওঁ মই গকুলৰ ফালে কৃষ্ণ দিয়া দৈৱকী উপজিছে শ্ৰী কৃষ্ণ দিয়া দিয়া দৈৱকী দৈৱকী দিয়া দিয়া দৈৱকী আহিছ দৈৱকী উপজিছে শ্ৰী কৃষ্ণ আহিছ দৈৱকী যশোদাৰ ঘৰে যশোদাৰ কন্যাৰী ৰাখি উপজিছে শ্ৰী কৃষ্ণ দৈৱকী উপজাচি লগে লগে ফেনা মেলি আহে ছত্ৰধৰ স্পৰ্শা নাই বৃষ্টি বিন্দু গাত আজি মোৰ দেৱতা সহায় হে যমুনা তুমিও সহায় হোৱা মাগুৱেবে কৰজোৰে আশ্ৰয় তোমাৰ ফেনে ফুটুকাৰে বঢ়া পুত কলেব
উর্মিমালা পর্বত সদৃশ তার মাঝে মাঝে দিয়া মুখ বাঘ এরি দেবী, তার মাঝে মাঝে দিয়া মুখ বাঘ এরি দেবী। ধন্যবাদ লোৱা মোৰ হে পুৰণা দিনী, অথাৱনী পানীৰ মাজত য'তে পৰে ভৰি মোৰ, বাম কৰি সেইফালে দিছা বাট এৰি। আগে আগে বাট দেখুৱাই লৰিছে শিয়াল হৌ দেৱদূত হৈ। ভাগ্যৱান বসুদেৱ, ভাগ্যৱান পিতৃকুলতা, নহ'লেনো এনেভাৱে আজি শোভা পাই পুত্ৰৰূপে জগত ঈশ্বৰ। গগনে গৰজে ঘৰে কুলে ৰয়া নাৰায়ণে বসুদেৱে চলে নন্দৰ গৃহে। দেখিয়া সদন বীৰে প্ৰভু নাৰায়ণ বনাই ধৰিলা সতকীয়ে। গগনে গৰজে ঘৰে কুলে ৰয়া নাৰায়ণে বসুদেৱে চলে নন্দৰ গৃহে। দেখিয়া সদন বীৰে প্ৰভু নাৰায়ণ বনাই ধৰিলা সতকীয়ে। দেখিবা তৰিলা বাজে পাৰ ভৈল যদুৰালে বীৰ গোপাল দেবু ভৰে। গগনে গৰজে ঘৰে কুলে ৰয়া নাৰায়ণে বসুদেৱে চলে নন্দৰ গৃহে। দেখিয়া সদন বীৰে প্ৰভু নাৰায়ণ বনাই ধৰিলা